আপোনাৰ চাকৰি প্ৰাৰ্থীৰ বাবে ভাল খবৰ দিম। কি ভাল খবৰ আমি এবাৰ স্ক্ৰীণত দেখুৱাইছোঁ। ভাল খবৰ 10 অক্টোবৰত ভাল খবৰ আহিব। 8-9 হাজাৰ শিক্ষক পদত নিযুক্তি হ'ব। 8-9 হাজাৰ শিক্ষক পদত নিযুক্তি হ'ব। মুখ্যমন্ত্ৰীয়ে দিছে স্বয়ং এই খবৰ। শিক্ষকৰ কোনো পদ খালী নাথাকিব। শিক্ষকৰ ৰাজ্যত কোনো পদ খালী নাথাকিব। 10 অক্টোবৰত ভাল খবৰ আহিব। 9 হাজাৰকৈ শিক্ষকে নতুন চাকৰি লাভ কৰিব। এই খবৰ দিছে স্বয়ং মুখ্যমন্ত্ৰীয়ে। ভাল খবৰ আমি সকলোকে ক'ব বিচাৰিছোঁ, যিসকলে শিক্ষক পদৰ কাৰণে নিজকে প্ৰস্তুত কৰিছে, যিসকল চাকৰি প্ৰাৰ্থী শিক্ষাৰ লগত জড়িত হ'ব খোজে, তেওঁলোকৰ কাৰণে আহি আছে মাত্ৰ এটা মাহ। 10 অক্টোবৰত ভাল খবৰ। 8-9 হাজাৰ পদত সংখ্যা হয়তো বাঢ়িব পাৰে। পুনৰ কৈছোঁ, মুখ্যমন্ত্ৰীয়ে কৈছে 8-9 হাজাৰ সংখ্যাৰ বঢ়াৰো ইংগিত দিছে। 8-9 হাজাৰ যুৱক যুৱতীয়ে চাকৰি পাব শিক্ষক পদত। 10 অক্টোবৰত ভাল খবৰ আহিব। গতিকে হাতত সময় নাই, এটা মাহ আপোনাৰ হাতত আছে বুলি ভাবি প্ৰস্তুতি আৰম্ভ কৰক। এমাহৰ ভিতৰত আপোনাৰ চাকৰি নিশ্চিত, যদিহে পৰীক্ষা আপুনি ভালকৈ দিয়ে আৰু যদি সফল হয়, এমাহৰ ভিতৰত আপোনাৰ চাকৰি নিশ্চিত। ভাল খবৰ দিছে মুখ্যমন্ত্ৰীয়ে। 8-9 হাজাৰ শিক্ষক পদত নিযুক্তি হ'ব। মুখ্যমন্ত্ৰীৰ মুখেৰে 10 অক্টোবৰত প্ৰায় 8-9 হাজাৰ শিক্ষকৰ নিযুক্তি হ'ব। শিক্ষকৰ প্ৰতি বছৰে ৰিটায়াৰমেণ্টটো হয়। গতিকে আমি নিযুক্তি দিয়াৰ চেষ্টা কৰোঁ। কেতিয়াবা হাইকোৰ্টত কেছ আদিও থাকে। তাৰ মাজতে মই ভাবোঁ যে পৰিৱেশ আগতকৈ ভাল আৰু ভাল কৰিব লাগিব।